সমকামৰ সমদৰমহা দিবই লাগিব। We want justice. We want justice. আমাৰ দাবী, আমাৰ দাবী, আমাৰ দাবী। We want justice. দৰমহা দিবই লাগিব। সমকামৰ সমদৰমহা দিবই লাগিব। আমাৰ দাবী, আমাৰ দাবী, আমাৰ দাবী। We want justice. We want justice. We want justice. আমাৰ দাবী। আমি নমস্কাৰ, আপোনালোক ধন্যবাদ জনাইছোঁ আপোনালোকৰ চেনেলক আমাৰ এইকণ সুবিধা দিয়াৰ কাৰণে কথা ক'বলৈ। আচলতে আমি ক'ভিড যোদ্ধা আৰু আমি চাকৰি কৰিছোঁ 2006-ৰ পৰা। 2006-ৰ পৰা আমি আজি পৰ্যন্তলৈকে আজি 20টা বছৰ কাম কৰি আছোঁ। আমি এনেকুৱা আমি কাম কৰিছোঁ যিটো কামত আমি কোনো এটা সুবিধা পোৱা নাই। আমি বেংকৰ পৰা কোনো সুবিধা নাপাওঁ, আমি ইউনিফৰ্মৰ কোনো সুবিধা নাপাওঁ, আমাক কোনো গ্ৰেচুৱেটি নাই, আমাৰ কোনো দৰমহাৰ গাঁথনি নাই, আমি কোনো ছুটি নাপাওঁ। আমি এনেধৰণে আমি আজি 20টা বছৰে কাম কৰি আছোঁ। তথাপিতো আমাৰ মানে সদায় মাহীয়াই চকুৰে চাই আছে। আমি ক'ভিড যোদ্ধা সময়ত আমাক ফুল ছটিয়াইছিলে, আমাক মালা পিন্ধাইছিলে, কিন্তু তেতিয়া কৈছিলে আমাক হিমন্ত বিশ্ব শৰ্মা ছাৰে যে আমাৰ ৰূপৰেখা বনাই থৈছে, আমাক সকলো কাম আমাক একেলগে ধুনীয়াকৈ নিয়াৰিকৈ কৰি নিম বুলি কৈছিলে। কিন্তু আজি পৰ্যন্তলৈকে আমি একো সেই চৰকাৰখনৰ পৰা সুবিধা পোৱা নাই। সেইকাৰণে আমি বহুত ক্ষুব্ধ হৈছোঁ, আমি দুখো লাগিছে। হয়, আমি বহুত প্ৰতিবাদ কৰিছোঁ, আমি চচলতো কৰিছোঁ, আমি ইয়াতো আমাৰ ডিষ্ট্ৰিক্টত গোলাঘাট ডিষ্ট্ৰিক্টতো আমি কৰিছোঁ, কিন্তু আজিলৈকে কোনো ফলৱতী হোৱা নাই। কিন্তু সেইকাৰণে আমাৰ বহুত দুখ লাগিছে। আজি এই পৰ্যায়ে আমি আজি নিজৰ কৰ্মস্থলী এৰি পেলাই আমি ইয়াত বহি নালাগিছিলে, কিন্তু আজি আমি বহিবলৈ বাধ্য হৈ গৈছোঁ, যিহেতুকে আমাৰ আৰু বেছি দিন নাই চাকৰি বয়স, আমি যথেষ্ট আমাৰ বয়সো হৈ গৈছেগৈ। সেইকাৰণে আমি বহুত দুখ পাইছোঁ। কথা ক'বলৈ ঢেৰ আছে যদিও মুখৰ পৰা ওলাই অহা নাই কথা কিছুমান, সেইখিনি কথা মানে। আৰু 2টা বছৰৰ পিছত আমি ঘৰলৈ উভতি যাম, কিন্তু ডাঙৰ শূন্য এটা লৈহে উভতি যাম। সেয়েহে আমি এই দুখতহে আমি এই পেণ্ডাইল হয় 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 আমাৰ প্ৰতিবাদৰ কথাকো মই আমাৰ চব আমাৰ দাবী কথা মানে ক'ব পৰা নাই। যিখিনি মানে আমাৰ দুখ আছে, ক্ষোভ আছে, সেইখিনি মানে আমি প্ৰকাশ কৰিব পৰা নাই। কিন্তু হ'লেও আমি কৈছোঁ যে এইবাৰ আমি কাঠৰ জোৰে অনুৰোধ জনাইছোঁ চৰকাৰক যে আমাৰ দাবীখিনি মানি লওক। আমাৰ যিখিনি দাবী ন্যায্য দাবী, আমাৰ প্ৰাপ্য আমি বিচাৰি পেলাই আহিছোঁ। আজি আমাৰ NHM সমূহ কৰ্মচাৰীসকলে কৰিছোঁ। আমি 2টা সংগঠনৰ বেনাৰত কৰিছোঁ। আমাৰ বিভিন্ন দাবী আছিলে, এই দাবীখিনি আমি প্ৰত্যেক 2006 চনৰ পৰা NHM বৰ্তমান চলি আছে। এতিয়ালৈকে 20 বছৰ 21 বছৰ হৈ গ'ল। আমি প্ৰত্যেক বছৰতে প্ৰত্যেক দিনাই যিমান পাৰোঁ আমি মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি স্বাস্থ্যমন্ত্ৰী সকলোকে আমি উপৰোক্ত বিষয়বৰ্গক আমাৰ অসুবিধাৰ বিষয়ে কৈ আছোঁ, মেমৰেণ্ডাম দি আছোঁ, কিন্তু তেওঁলোকে বাৰে বাৰে আমাক ডিলে কৰি আছে। কিয় ডিলে কৰিছে আমি গম নাপাওঁ। আমাৰ চিম্পল ডিমাণ্ড হ'ল সমকামৰ সমদৰমহাটো আমাক পাব লাগে, যিহেতু আমি একে কাম কৰোঁ ৰেগুলাৰ সকলৰ লগত। আৰু আমাৰ যিখিনি সুবিধা, গ্ৰেচুইটিৰ পৰা আৰম্ভ কৰি পেঞ্চন, মেডিকেল, এই গোটেইখিনি আমাক সুবিধাখিনি দিব লাগে। কাৰণ আমাৰ আজি এটা ল'ৰা জন্ম হৈ পেলাই 20 বছৰত চাকৰি পায়। আমি 20 বছৰ চৰকাৰী কামেই কৰিলোঁ চৰকাৰৰ তাত, কিন্তু আজিলৈকে আমি নাপালোঁ এই সুবিধাখিনি। আমি প্ৰতিবাদ কৰি আছোঁ আৰু কৰি থাকিম যেতিয়ালৈকে চৰকাৰে আমাক কোনো ফুলফিল নকৰে বা একো ভালদৰে একো আমাক হেৰি নকৰে। আমাৰ এতিয়া কৰ্মচাৰী 26,000 কৰ্মচাৰী আছে এতিয়া। গোলাঘাট 700 অধিক। আজি আপোনালোক সকলোৱে জ্ঞাত যে 2006 চনৰ পৰা অসমত NHM আৰম্ভ হৈছিল আৰু এই NHMৰ অধীনত অসমত প্ৰায়
26,000 কাৰিকৰী কৰ্মচাৰীয়ে কৰ্ম সম্পাদন কৰি আহিছে। কিন্তু অতি দুখৰ বিষয় যে NHMৰ কৰ্মচাৰীসকলে অতি ন্যূনতম মজুৰি আৰু ন্যূনতম সা সুবিধাৰ মাজত স্বাস্থ্যৰ দৰে এক গুৰুত্বপূৰ্ণ বিভাগত কৰ্ম সম্পাদন কৰিব লগা হৈছে। অতি পৰিতাপৰ কথা, আমি প্ৰায় 2টা দশক ধৰি আমি অনিচ্ছা সত্ত্বেও স্বাস্থ্যসেৱাৰ লগত জড়িত কৰ্মচাৰী হৈও আমি প্ৰাপ্য বিচাৰি চৰকাৰৰ ওচৰত বিনুনয় কৰিব লগা হৈছে। ইয়াৰ মাজত আমি বিভিন্ন মেম'ৰাণ্ডাম দাখিল কৰিছোঁ যদিও চৰকাৰে আমাক অদ্য পৰিমিত কোনো ধৰণৰ আমাৰ সমস্যা সমাধানৰ কথা ভবা নাই। আমাৰ মূল দাবী হ'ল NHMৰ কৰ্মচাৰীসকলক অন্যান্য চৰকাৰী কৰ্মচাৰীসকলৰ দৰেই সমকাম সমবেতন প্ৰদান কৰিব লাগে। লগতে আমাৰ যিহেতুকে কোনো ধৰণৰ গ্ৰেচুইটিৰ ব্যৱস্থা নাই, গতিকে আমাক গ্ৰেচুইটি প্ৰদান কৰিব লাগে আৰু NHMত কৰ্মৰত কৰ্মচাৰীসকলক পৰ্যায়ক্ৰমে বিভিন্ন নিয়মীয়া পদত পৰ্যায়ক্ৰমে যোগ্যতাৰ ভিত্তিত আৰু সময়ৰ ভিত্তিত নিয়মীয়াকৰণৰ ব্যৱস্থা কৰিব লাগে। যিহেতুকে একেই মিছন সদৃশ অন্যান্য বিভিন্ন বিভাগত ইতিমধ্যে তেনে প্ৰক্ৰিয়াৰে কৰ্মচাৰীসকলক চৰকাৰে এবজৰ্ব কৰিছে। অতি পৰিতাপৰ বিষয় যে আমাৰ NHMত কৰ্মৰত কৰ্মচাৰীসকলে স্বাস্থ্যসেৱাৰ দৰে ইমান গুৰুত্বপূৰ্ণ বিভাগ এটাত কৰ্ম সম্পাদন কৰাৰ পিছতো চৰকাৰক বা অসমৰ স্বাস্থ্যসেৱাৰ মান ভাৰতবৰ্ষৰ তুলনাত উন্নীত কৰাৰ পিছতো চৰকাৰে এই কৰ্মচাৰীসকলক অতি ন্যূনতম মজুৰিত আজি প্ৰায় 2টা দশক ধৰি কৰ্ম সম্পাদন কৰিবলৈ বাধ্য কৰাইছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাওঁ যাতে তেখেতে এই প্ৰায় 26,000 অধিক NHM কৰ্মচাৰী যি অনুনয় বিনয় তেখেতে গুৰুত্ব দিয়ক আৰু NHM কৰ্মচাৰীসকলো যিহেতুকে একোটা পৰিয়াল আছে, গতিকে তেখেতসকলকো অন্যান্য কৰ্মচাৰীসকলৰ লগতে সমকামৰ সমবেতন পেঞ্চন স্কেল পে'ৰ ব্যৱস্থা কৰি তেখেতসকলৰ প্ৰতি ন্যায় প্ৰদান কৰে। সেই দাবী আমি আজি আমাৰ এই অৱস্থানৰ মুখত আজি সমগ্ৰ ৰাজ্য জুৰি চলিছে। প্ৰতিখন জিলা সদৰত আমাৰ NHM কৰ্মচাৰীসকলে আমাৰ 4 বজালৈকে চলিব। প্ৰত্যেক দিনে 3, 4 আৰু 5 নৱেম্বৰত আমাৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী অব্যাহত ৰাখিম আৰু এই সময়ছোৱাতে যদি সন্মানীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰে যদি কিবা আমাক সুব্যৱস্থা কৰি দিয়ে তেতিয়া আমি অতি আনন্দিত হ'ম, কিবা যদি সুখবৰ আমাক দিয়ে। অন্যথা আমি অনাগত দিনতো অনিৰ্দিষ্টকালীন ধৰ্মঘট প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ। যোৱা 29 অক্টোবৰত আমি চচলত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী পালন কৰিছিলোঁ, কিন্তু সেই সময়ছোৱাত অসম চৰকাৰৰ তৰফৰ পৰা আমি বিশেষ কোনো সদুত্তৰ লাভ কৰিবলৈ সক্ষম নহ'লোঁ আৰু সেই কাৰণেই আজি আমি 3, 4, 5 নৱেম্বৰত আমি প্ৰত্যেক জিলা সদৰত এইদৰে অৱস্থান কৰিবলৈ বাধ্য হৈছোঁ। যিটো আমাৰ একচুৱেলি অনিচ্ছা সত্ত্বেও আমি স্বাস্থ্যসেৱাৰ লগত জড়িত যিহেতুকে কৰ্মচাৰী অনিচ্ছা সত্ত্বেও আমি এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰিবলৈ বাধ্য হৈছোঁ।